মই PS নম্বৰ 17 মঙলদৈ বিধানসভা সমষ্টিৰ BLO আছিলোঁ। মোৰ সমষ্টিটো প্ৰায় ৩৬জন মানুহৰ নাম আহিছে। সেইমতে কালি ইলেকশ্যন অফিচৰ নিৰ্দেশমৰ্মে আমি ফৰ্ম ফিল আপ কৰি দিলোঁ। তথাপিতো আমি গৰীয়ামৰীয়া জাতীয় পৰিষদে কালি DC বাইদেউক, এইটো ফটো আছে, DC বাইদেউক সাক্ষাৎ কৰিলোঁ। তেওঁ আশ্বাস দিছে বাৰু। তাৰপিছত আমি তাৰ পৰা আহিলোঁ। আহি আকৌ ইলেকশ্যন অফিচত গ'লোঁ। ইলেকশ্যন অফিচত মানে তেওঁলোকে কৈছে ফাউন আছে নে নট ফাউন আছে। আমি গোটেইখিনি কৈছোঁ গোটেইখিনি আমাৰ ইয়াৰে ফাউন আছে, নট ফাউন কোনো নাই। সেইমতে আমি কাগজ পাতি কালি জমা দিলোঁ। আৰু কথা হ'ল, আমি আগতে BLO হিচাপে যিখিনি ডেড ভোটাৰ আছিল সেইখিনি ইতিমধ্যে ডিলাইট হৈছে, আৰু যিখিনি শিফটেড আছিল সেইখিনিও ডিলাইট হৈছে। কিন্তু তাৰ পাছত এইখিনি মানে মানুহৰ নামত মানে নোটিছ আহিছে। সেই নোটিছখিনি কালি আমি ফৰ্ম ফিল আপ কৰি কালি আমি জমা দিলোঁ। জমা দিয়াৰ পাছত আমি বাইদেউক লগ কৰিছিলোঁ। নমস্কাৰ। নাম কৰ্তন মানে জাননী অহাটোৱে আমি দুখিত। আমাৰ নামত জাননী আহিল, অভিযোগকাৰী হ'ল অচিনাকি ব্যক্তি। মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যে অচিনাকি ব্যক্তিৰ কথা কয়, তেওঁৰ মানে অফিচত কিজানি অচিনাকি ব্যক্তিৰে ভৰি আছে। যিসকল জাননীত স্বাক্ষৰকাৰী তেওঁলোকৰ যিটো ফোন নম্বৰ, এতিয়া যোৱা পৰহি যেতিয়া জাননী আহিল, ফোন কৰিলোঁ, শ্বহীদ আছে গৌতম বৰুৱা, ফোন নাম্বাৰটোত ফোন কৰিলোঁ। সেই ফোন নাম্বাৰটো লাগে আমাৰ দাঁতিকাষৰীয়া গাঁও কাছুমাৰী গাঁৱত। সেই ল'ৰাজনৰ নাম হ'ল ধনমণি ডেকা। এতিয়া কথাটো ভাবি চাওক, নাম হ'ল গৌতম বৰুৱা, ফোন নাম্বাৰ হ'ল মোৰ। এইবিলাক কি সন্দেহ হয়? এইটো সম্পূৰ্ণ দুচক্ৰ। মানে আমাৰ মুছলমান, এই যে হিন্দু মুছলমান কয়, এই হিন্দু মুছলমানৰ মানে এইটো এটা ভীতিগ্ৰস্ত কৰাৰ এটা চক্ৰান্ত, বেলেগ অন্য একো নহয়। আমাৰ আজি ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হ'ব। আমাৰ ভোটাৰ তালিকাত যুগ ধৰি নাম আছে, অন্য ভোটাৰ তালিকাবিলাকত নাম আছে। আমাৰ 2026 চনত যেনিবা ভোটাৰ তালিকাত নাম কাটি তেওঁ নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ চেষ্টা কৰিছে। কোনে চেষ্টা কৰিছে? মুখ্যমন্ত্ৰী ডাঙৰীয়া, নহ'লে কোনে কৰিব? যদি ৰাইজৰ কাম কৰিছে, এনেধৰণৰ নিকৃষ্ট ৰাজনীতি কৰি নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ কথা চিন্তা কৰে নেকি? যোৱা পৰহি সকলো মানুহৰ এইটোৱে কথা, নিৰ্বাচন আহিছে, SR কৰিছে, SRৰ জৰিয়তে BLOসকলে যি তথ্য যোগান ধৰিছে সেইমতে কাম চলিব লাগে। যিটো নীতি, যিটো নিয়মৰ মাজেৰে, নিয়ম বহিৰ্ভূতভাৱে তেওঁ কাম কৰি আমাৰ আজি যিবিলাক অৰিজিনেল ভোটাৰ কোনো অন্য ঠাইত নাই, সেইসকলকো ভীতিগ্ৰস্ত কৰি তেওঁ নিৰ্বাচনী বৈতৰণি পাৰ হ'ব বিচাৰিছে। এনেকুৱা ৰাজনীতি আমাৰ এই 50 বছৰীয়া বয়সত আমি জীৱনত কোনো পোৱা নাই। মুখ্যমন্ত্ৰী কি আহ্বান জনাব? মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটাই আহ্বান জনাব পাৰোঁ, আপুনি অসমৰ ৰাইজক এনেকুৱা ভীতিগ্ৰস্ত কৰিব নালাগে। শুদ্ধভাৱে SR কৰক। দৰকাৰ হ'লে নিৰ্বাচনৰ সময় হ'ব লাগে, আগত লাগে পিছুৱাই যাওক। শুদ্ধভাৱে SR কৰি ৰাইজৰ যাতে শংকা দূৰ কৰে। অসমীয়া খিলঞ্জীয়া মানুহ বাস কৰোঁ আমি ইয়াত কোনো বহিৰাগত বা কিবা ইয়াত নাই। আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে আচলতে এইখিনি কৰাৰ আগত বস্তুখিনি মানে আমাৰ জিলা প্ৰশাসনৰ জৰিয়তে য'ত এইবিলাক কৰিব, য'ত তাৰমানে যি ঠাইত এনেকুৱা কাম কৰিব, তেখেতে তাৰমানে জিলা প্ৰশাসনৰ জৰিয়তে হয় কিবা তেওঁলোকে মানে তেওঁ নিৰ্দেশ দি পেলাই ইয়াতে এইখিনি কাম কৰিব পাৰি নে নহয় তেওঁ আচলতে চাব লাগিছিল। গতিকে আজিৰ তাৰিখত আমি যিমানখিনি মানুহৰ কৰ্তন হ'ব বুলি যিবিলাক মানে নোটিছ পঠাইছে, আচলতে আমি শংকিত হৈছোঁ। খিলঞ্জীয়া মানুহ হিচাপে আমি লজ্জিত হৈছোঁ ইয়াত। গতিকে এনেকুৱা হ'ব নালাগিছিল। আৰু মই আৰু এটা কথা ক'ব বিচাৰোঁ, আপোনালোকে ইয়াতে মানে পৰ্যবেক্ষণ কৰি পেলাই ইয়াত যদি বেলেগ কোনোবা মানুহ আছে, সেইটো মানে তেওঁলোকে ইয়াৰ পৰা লৈ যাওক, আমাৰ কোনো ক'ব লগা একো নাই। কিন্তু যধে মধে এনেকুৱা কৰাটো তাৰমানে আমি মানে কোনো কাৰণে এইটো মানে গ্ৰহণযোগ্য নাই। আমি মানে এইটো খুব দুখ পাইছোঁ মনত, যিহেতু আমি ইয়াত গোটেইখিনি খিলঞ্জীয়া মানুহ হিচাপে বাস কৰি আছোঁ। মানে উপৰোক্ত বক্তা এজনে কৈছে যে আমাৰ ককা দেউতাবিলাক
বা আমি মানে আমাৰ আজি 50 বছৰ বয়সত আমি এতিয়ালৈকে ভোটাধিকাৰ সাব্যস্ত কৰি আছোঁ। এটাই আমি অনুৰোধ জনাম, জিলা প্ৰশাসন মানে আপোনালোকৰ নিউজৰ জৰিয়তে আমাৰ স্থানীয় জিলা প্ৰশাসন লগতে আমাৰ মানে মুখ্যমন্ত্ৰী মহোদয় তেখেতসকলক আমি এটাই আহ্বান জনাম, যাতে আমাৰ অসমীয়া খিলঞ্জীয়া মানুহখিনিয়ে যাতে অহা 26ৰ ইলেকশ্যনত কোনো কাৰণত যাতে আমাৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ পৰা বিৰত নাথাকে, তাৰ বাবে আমি মানে কাটৰ অনুৰোধ জনাইছোঁ। মানে আমাৰ ইয়াৰ পৰা মানে কাটৰ অনুৰোধ জনাইছোঁ আমি।